আজিৰ টাইমত সকলোৰে ছ'চিয়েল মিডিয়া আছে হয় নাই, সকলোৰে ইনষ্টাগ্ৰাম আছে আৰু বহুতে বিচাৰে যে মোৰ ভিডিঅ'টো ভিউজ হওক, লাখ লাখ ভিউজ আহক, ভাইৰেল হওক, নহয় জানো? বিচাৰে হয় নাই? মোৰ ভিডিঅ' চোৱা বহুতেতো তেনেকুৱা বিচাৰে ন। কিন্তু মই তোমালোকক এটা কথা কৈছোঁ, মই তোমালোকক ইনষ্টাগ্ৰামৰ এলগৰিদমৰ কথা ক'ম। তাৰ আগতে মই তোমালোকক কৈ লওঁ, কিছুমানে যে কয় যে 9টা বজাত ভিডিঅ' আপলোড কৰিলে ভাইৰেল যায়, 11টা বজাত আপলোড কৰিলে ভিডিঅ' ভাইৰেল যায়, বা আপলোড কৰাৰ পিছত 1 ঘণ্টা 2 ঘণ্টা অফলাইন গ'লে ভিডিঅ' ভাইৰেল যায়। এইবোৰ চব মিছা কথা। তুমি যদি যিমানেই মানে 1 ঘণ্টা 2 ঘণ্টা যদি তুমি ভিডিঅ'টো এডিট কৰি পেলাই যদি আপলোড কৰা, 1 ঘণ্টা 2 ঘণ্টা এডিট কৰোঁতে লগোৱা, ইমান কষ্ট কৰি যদি এডিট কৰি পেলাই তুমি আপলোড কৰা, তুমি ভিউজ কেতিয়াও নোপোৱা। এলগৰিদমে সেইবোৰ ছাপৰ্ট নকৰে। কেতিয়াকৈ এলগৰিদমে কি ছাপৰ্ট কৰে গম পোৱা নে? এলগৰিদমে ছাপৰ্ট কৰিব তুমি যদি ফটোৱা কৰা আহি ইনষ্টাগ্ৰামত আহি পেলাই, তুমি যদি মা ভাগৰ বা চাদৰ মেখেলা আনি পেলাই পিন্ধাহি, ফুট লোৱা, ৰঙা সেন্দুৰ লোৱা, ল'ৰা কথা কৈছোঁ, তেতিয়াহ'লে তুমি ভিউজ ভৰকৈ পাবা। লাগিলে কমেণ্টত গালিয়ে খোৱা, তথাপিও ভিউজটোতো পাবা ন, ভাইৰেলটো বা ফলোৱাৰ্ছো বাঢ়িব তোমাৰ। হা, আৰু ছোৱালীসকলক কেনেকৈ বাঢ়িব গম পোৱা? তুমি যদি এনেকৈ অকণমান স্পৰ্টিংটো তললৈ লৈ লোৱা, ভিউজ এলগৰিদমে সেইবোৰ ভাল পায়। এলগৰিদমৰ ফিলিংছ আছে, মই বুজি পাইছোঁ। হা, তুমি যদি পেটটো অকণমান দেখাই দিয়া, নাৰীটো দেখাই দিয়া, তোমালোকৰ ভিউজৰ ওপৰত ভিউজ, মিলিয়নত ভিউজ। তুমি মই কৈছোঁ নহয়, ইমান কষ্ট কৰি তুমি এডিট কৰিবা, তুমি ভিউজ নোপোৱা, ফলোৱাৰ্ছো নোপোৱা। হা, তুমি চাদৰ মেখেলা পিন্ধা, ল'ৰাসকলক কৈছোঁ, তোমালোকে চাদৰ মেখেলা পিন্ধা, ফুট লোৱা, ভিউজৰ ওপৰত ভিউজ পাবা। গালিটো খোৱাটো পিছৰ কথা বাৰু, গালিটো বাদ দিয়া, ইগন'ৰ কৰা। ভিউজহে লাগে তোমালোকক, হা, ফলোৱাৰ্ছে লাগে, পাই যাবা। এলগৰিদমে সেইবোৰ ভাল পায়। কাৰণ ছোৱালীয়ে এনেকৈ দেখাবলৈ হ'লে ফলোৱাৰ্ছ বাঢ়ি দিয়ে, 1 মিলিয়ন ভিউজ পাই যাব। ল'ৰাবোৰে চাদৰ মেখেলা পিন্ধিবলৈ হ'লে ভিউজ পাই যাব, ফলোৱাৰ্ছ পাই যাব, লাগিলে গালিয়ে খাওঁ। সেই এলগৰিদমে তেনেকৈ কাম কৰে। তুমি কষ্ট কৰিব দৰকাৰ নাই, তেনেকৈ আহি পেলাই ভিডিঅ' বা ফটোকৈ মাৰি দিয়ে, ভাইৰেল হ'বাই হ'বা। ইনষ্টাগ্ৰামত কষ্ট কৰিব নালাগেতো, এলগৰিদমে কষ্ট নাচায়তো, এলগৰিদমে সেইবোৰ চায়, বুজি পাইছা?